খৈৰাবাৰীত গৰু বিহুৰ দিনাই ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন। ৰঙালী বিহুৰ পূৰ্বে অৰ্থাৎ চতৰ সংক্ৰান্তিৰ গৰু বিহুৰ দিনাই খৈৰাবাৰীত ৰাজীৱ মোবাইল জোনৰ উদ্যোগত আয়োজন কৰা হয় প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। 16টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰা টুৰ্ণামেণ্ট উদ্বোধন কৰে বিশিষ্ট যুৱ সমাজকৰ্মী পদুম বৰ্মনে। চূড়ান্ত বিজয়ী দলক 10,000 টকাৰ, ৰানাৰ্ছ আপ দলক 7,000 টকা আৰু শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ 500 টকা প্ৰদান কৰা হ'ব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। খেল কমিটির আমন্ত্রিত বিশিষ্ট অতিথি দায় উন্মোচক আমার বিশিষ্ট অতিথি তথা দায় উন্মোচক চুমু বক্তব্য রাখিবলৈ রিজনকে এই উইকেটকে লোকচানলে চাওক, আজি এই গৰু বিহুৰ দিনাই প্ৰথম দিনাই আজি যিটো খেল আয়োজন কৰিছে এইটো খুব সৌভাগ্য বুলি ক'ব লাগিব। এই অঞ্চলৰ কাৰণে এটা ভাগ্যৱান বুলি ক'ব লাগিব। কাৰণ চাওক, গৰু বিহুৰ দিনাই চবে গৰু গা ধুৱাই যিটো নীতি নিয়মেৰে চবে পালন কৰিছে আৰু সকলোকে মই ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আৰু বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ যি আমাৰ শংকৰ মিছন থানাৰ সন্মুখত যি শংকৰ মিছন খেলপথাৰত তাতে যি খেল আয়োজন কৰিছে ৰাজীৱ মোবাইল জোনৰ উদ্যোগত, আৰু সভাপতি আমাৰ বাপী চৰকাৰকে আদিকে ধৰি সম্পাদক আমাৰ কৃষ্ণ ঠাকুৰীয়াকে আদিকে ধৰি তেওঁলোকৰ যিখিনি বিষয়ববীয়া যুৱকসকলে দলে বলে যি ওলাই আহি যি এই অঞ্চলত এটা সুনাম অনাৰ কাৰণে যি খেল আয়োজন কৰিছে তেওঁলোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। কাৰণ এইটো এটা শুভ লক্ষণ বুলি ক'ব লাগিব। কাৰণ এই অঞ্চলত চাওক, খেলৰ দ্বাৰাই বহুত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, খেলত কৰিব লাগে। কাৰণ খুব ভাল লক্ষণ। কাৰণ এই অঞ্চলত উঠি অহা প্ৰজন্মসকলক, যুৱকসকলক যি তেওঁলোকে উৎসাহ প্ৰেৰণা দিয়াৰ কাৰণে খেলখন আয়োজন কৰিছে। চাওক, একতা হৈছে বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন গাঁৱৰ পৰা, আজি টংলাৰ পৰাই হওক বা হৰিচিংগাৰে হওক, বিভিন্ন অঞ্চলৰ পৰা যি খেলাৰ কাৰণে যি তেওঁলোকে আহিছে যুৱকসকলে উৎসাহ প্ৰেৰণা দি, তো এইটো খুব ভাল লক্ষণ বুলি ক'ব লাগিব। মই সকলোকে ধন্যবাদ জনাইছোঁ। এটা আমাৰ দ্বিতীয় বাৰ্ষিক হয়। আমি যোৱাবাৰো ৰাজীৱ মোবাইল জোনৰ ফালৰ পৰা খেল পাতিছিলোঁ। এইবাৰ আমি যোৱাবাৰ মানে যিখিনি খেল পাতিছিলোঁ তাত মানে বহুত দলে যোগদান কৰিছিলে। সেইটো মানে বহুত ভাল লাগিছিলে। মানে সেইটো কাৰণে আকৌ আগ্ৰহী হৈ কিনে এইবাৰো আকৌ পাতি দিলোঁ। সেয়াই আৰু। কেইদিনীয়া পাতিছে এইটো আমি এইবাৰ 2 দিনীয়া হ'ব, আজি আৰু অহাকালি। প্ৰাইজবিলাক কেনেকুৱা? প্ৰাইজ চাওক, আমি ফাৰ্ষ্ট প্ৰাইজ দিছোঁ আমি ৰাজীৱ মোবাইল জোনৰ পৰা 10,001 টকা, আৰু আমি ছেকেণ্ড প্ৰাইজটো মানে ৰানাৰ্ছ আপক দিছোঁ 7,001 টকা। দুদিনীয়া খেলত কোন কোন অংশ ল'ব? দুদিনীয়া খেলত আমাৰ অংশগ্ৰহণ লৈ আছে বজৰং 11 আৰু য়ংষ্টাৰ খৈৰাবাৰী। কিমানটা দলে সহযোগ কৰিছে? আমি বৰ্তমানলৈকে 16টা দলে জইনিং হৈছে। আমি খেলখন আৰম্ভণি হোৱা নাই এতিয়ালৈকে, হ'ব গৈ আছে। ওদালগুৰি টীম আহিছে নে আৰু বাহিৰৰ পৰা আহিছে? এতিয়া চাওক, আমাৰ ওদালগুৰি আহিছে, টংলা আহিছে, আমাৰ ঝাৰগাঁও আহিছে, খাগৰাবাৰী আহিছে, গোৰেশ্বৰৰ এই আমাৰ কেপ্টেইন এজন আহিছে, আৰু বাহিৰে পৰা আহিছে বহুত জেগাৰ আমি ভালকৈ চিনি নাপাওঁ, বাহিৰৰ পৰাও দল আহিছে। আজি শুভ উদ্বোধন কোনে কৰিলে? আমাৰ শুভ উদ্বোধন কৰিলে আমাৰ বৰ্মন ছাৰ ক'ত গ'ল? পদুম বৰ্মন ছাৰে কৰিছে। ইয়াতে এইফালে বহি আছে।